অসম নেপালী সাহিত্য সভা বিশ্বনাথ জিলাৰ শাখাৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আয়োজন। জামুগুৰিহাটৰ টুপিয়া লক্ষীনাৰায়ণৰ মন্দিৰৰ সামূহিক ভৱনত আজি অসম নেপালী সাহিত্য সভা বিশ্বনাথ জিলাৰ শাখাৰ উদ্যোগত তথা পাঠক পৰিয়ালৰ সহযোগত গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাখনত সভাপতিৰ আসন অলংকৃত কৰে হৰিপ্ৰসাদ উপাধ্যায়। লেখক সাহিত্যিক ৰূপনাৰায়ণ পাঠকৰ ৰচনা সমগ্ৰ নামৰ গ্ৰন্থখনি উন্মোচন কৰে সুদূৰ কাৰ্বি আংলঙৰ বিশিষ্ট সাহিত্যিক অভিকেশ্বৰ শৰ্মাই। বিশিষ্ট সাহিত্যিক ডক্টৰ খেমৰাজ নেপালে ভাষণ প্ৰসংগত ৰূপনাৰায়ণ পাঠকৰ জীৱন বৃত্তান্ত দাঙি ধৰে। উক্ত অনুষ্ঠানটিৰ বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ জিলা নেপালী সাহিত্য সভাৰ সম্পাদক প্ৰেম বিশ্বকৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপাল দাস, বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰাক্তন প্ৰবক্তা ধনেশ্বৰ বৰাই। সেই উপন্যাসখন সমবেত হোৱা নাই। গতিকে আমি চাওক, আমি কাম কৰিবলৈ গৈও কাম কৰিব পৰা নাই। বৰ্তমান যুগত 2024 চনত আমি কাম কৰিবলৈ গৈও কাম কৰিব পৰা নাই। এই বিজ্ঞান, এই ইণ্টাৰনেটৰ যুগত কিন্তু পাঠক ছাৰে কি কাম কৰিছিল? যেতিয়া তেখেতসকলে কাম কৰিছিল তেতিয়া আমি হয়তো জন্মই হোৱা নাছিলো। বহুতে তেখেতে 58 চনত কলেজত পঢ়িছে, আমি 58 চনত জন্ম হৈছো। গতিকে তেখেতসকলে কিমান কষ্ট আৰু কিমান দুৰ্গতিৰ মাজত কাম কৰিছিল, জীয়াই আছিল। এই চশমা যদি নহব, বেলেগ চশমা লাগিব। সেই 40ৰ দশকৰ চশমা আমি পিন্ধিব লাগিব আৰু তেতিয়াহে তেখেতসকলৰ আচল ৰূপটো আমি দেখা পাম। গতিকে সুধীবৃন্দ, মই আকৌ বেছি দ্ৰষ্টা নহওঁ। পাঠক ছাৰে যিখিনি কৰিছে সেইখিনি আমাৰ পাঠেয়, সেইখিনি আমাৰ মাৰ্গদৰ্শক হ'ব। আৰু এইবোৰ ৰিলে ৰেচ ষ্টিক তেখেতসকলে যিমান দূৰ লৈ আহিছে সেই লাঠি, তাতকৈ আগলৈ আমি কিমান দূৰ নিব পাৰিম সেইটো আমাৰ ওপৰত, আৰু আমিও নোৱাৰো, আমাৰ পিছৰ প্ৰজন্মক আমি এৰি থব লাগিব। গতিকে তেখেতসকলে কঢ়িয়াই অনা এই বাৰ্তাটো আমি যাতে সমাজত আৰু আমাৰ সামৰ্থ্য অনুসাৰে কঢ়িয়াই নিব পাৰো, এইখিনিকে কৈ সেই শক্তি আমাক দিয়ক, আমি আহৰণ কৰিব পাৰো। এই যিটো মনোবল তেখেতৰ এতিয়াও কথা কোৱাৰ বহুত মোৰ মন আছিল, কিন্তু নোৱাৰিলো। আমিও কাম কৰাৰ বহুত মন আছে, কিন্তু হয়তো নোৱাৰিম। কিন্তু সেই নোৱাৰা শব্দটোৰ অৰ্থটো আমি অলপ পিছলৈ ৰাখি আমি কিমানখিনি পাৰিম সেইখিনি দিবলৈ চেষ্টা কৰি যাম। এই বাৰ্তা আপোনালোকে লৈ যাওক। পাঠক ছাৰৰ পৰা মই তাকেই খুজিছো। এইখিনিকে কৈ এইখিনি কোৱাৰ সুবিধা দিয়াৰ কাৰণে আপোনালোক আপোনাৰ মনৰ ভাৱ আমি জানিব বিচাৰিছো। এই অনুষ্ঠানটো সফলভাৱে এতিয়ালৈকে কোনো গণ্ডগোল নোহোৱাকৈ কিশোৰ যিমান মানুহ মতা হৈছিলে আটাইকেইজনে সহযোগ কৰিলে, তাৰ কাৰণে ধন্যবাদ জনাই ধন্যবাদ জ্ঞাপন কৰিব পৰা অৱস্থালৈ গ'ল, তাৰ কাৰণে সন্তুষ্ট নিজকে লাগিছে। আমাৰ পিতৃদেৱৰ যি ৰচনাসমূহ একত্ৰিত কৰি ৰচনা সংকলন যি প্ৰকাশ হৈছে, তাৰ মূল উদ্যোক্তা আছিলে অসম নেপালী সাহিত্য সভাৰ বিশ্বনাথ নগৰ সমিতি শাখা। গতিকে তেওঁলোকৰ উদ্যোগত আৰু আমাৰ সহযোগত আজি এই গ্ৰন্থ উন্মোচনী সভাখন অনুষ্ঠিত হ'ল। আৰু এই সভালৈ আমি সাহিত্যিক হিচাপে ডক্টৰ খেমৰাজ নেপাল ছাৰ, তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ লগতে গ্ৰন্থখনি আৰু পিতৃদেৱৰ জীৱন বৃত্তান্ত এই সম্পৰ্কে ক'বৰ বাবে সুদূৰ কাৰ্বি আংলঙৰ পৰা অভিকেশ্বৰ শৰ্মাদেৱ তেখেতক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আহি আমাৰ এই আজিৰ সভাখন সুন্দৰভাৱে সাফল্যমণ্ডিত হোৱাত অৰিহণা যোগালে। তাৰ লগতে এই অঞ্চলৰ পিতৃদেৱৰ যি একালৰ বাল্য বন্ধু, যিসকল পিছলৈ প্ৰতিষ্ঠিত ব্যক্তি আছিলে আৰু সাহিত্য চৰ্চাৰ যোগেদি তেখেতসকলে সমাজত এটা স্থান দখল কৰিছিলে, সেই ব্যক্তিসকল মিত্ৰদেৱ শৰ্মা, তেজপুৰ নিবাসী, তেখেত উপস্থিত হৈছিলে। তাৰ লগতে
পিতৃৰ বাল্যবন্ধু অৱসৰপ্ৰাপ্ত অধ্যক্ষ গোপাল চন্দ্ৰ দাসদেৱ তেখেত উপস্থিত হৈছিলে। এই ধৰণে গোটেই নেপালী সাহিত্যত এটা প্ৰধান ভূমিকা গ্ৰহণ কৰা, নেতৃত্ব বহন কৰি অহা অসমৰ বিভিন্ন ঠাইৰ সাহিত্যিকসকল আজি ইয়াত সমাবেত হৈছিলে। গতিকে তেওঁলোকৰ সাহিত্যৰাজিৰ বিষয়ে পিতৃদেৱৰ যি লিখনি তাৰ ওপৰত এটা সমালোচনাত্মক আলোচনা আগবঢ়ালে। গতিকে আমি সকলোকে ধন্যবাদ জনাইছোঁ। লগতে এই অনুষ্ঠানভাগ লক্ষ্মীনাৰায়ণ মন্দিৰ কমিটিয়ে ইয়াতে অনুষ্ঠিত কৰাত আমাক যি পাৰ্মিশ্যন দিলে, লগতে সংবাদ কৰ্মীসকল যিসকলে আমাৰ এই সংবাদ পৰিৱেশনৰ যোগেদি এই অনুষ্ঠানটিক প্ৰচাৰত অৰিহণা যোগালে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এটা অসমৰ প্ৰগতিশীল সাহিত্যৰ ইতিহাসত এনেকুৱা গ্ৰন্থ প্ৰথম উন্মোচন হৈছে আৰু এই প্ৰগতিশীল সাহিত্যৰ এটা দিশ উন্মোচন কৰিছে, ডাঙৰ এটা ইতিহাসত ডাঙৰ এটা দিশ উন্মোচন কৰিছে। গতিকে আমি নথৈ আনন্দিত। ৰূপনাৰায়ণ পাঠকৰ আগতে তেওঁ বহুত বিভিন্ন ধৰণৰ গ্ৰন্থ লিখিছে, কিন্তু আটাইবিলাক এইখন গ্ৰন্থত সামৰিব পৰা নাই। এনেকুৱা অসমীয়াখিনি সামৰিব পৰা নাই আৰু নেপালী কিছু সামৰিব পৰা নাই। তেওঁ মাজতে অসুস্থ হৈ পৰিল। গতিকে সম্পাদনা খন্তে লৰালৰিকৈ এই বস্তুখিনি প্ৰকাশ কৰিলে, তাৰ বাবে কিছু ৰৈ গ'ল। গতিকে তেওঁলোকে এতিয়া আমাক কথা দিছে যে যিখিনি ৰৈছে আগলৈ তেওঁলোকে সেইখিনি সংগ্ৰহ কৰি প্ৰকাশ কৰিব। আজিৰ অনুষ্ঠানটো এক লেখত ল'বলগীয়া অনুষ্ঠান। নীৰৱ সাধক, যাক কোৱা হয় নীৰৱ সাধক, ৰূপনাৰায়ণ পাঠক ছাৰ, যিয়ে জীৱনত বিভিন্ন সংগ্ৰামৰ মাজেদি বিভিন্ন সময়ত অসমীয়া নেপালী ভাষাত বিভিন্ন ৰচনা কৰি গ'ল। সম্ভাৱ্য কেইটিমান ৰচনা সংলগ্ন কৰি আজি যি গ্ৰন্থ প্ৰকাশ কৰি উলিওৱা হৈছে, সেইটোৱে অসমীয়া সাহিত্যই হওক বা নেপালী সাহিত্যই হওক, দুয়োৰে ভঁৰাল চহকী কৰিব বুলি আমাৰ আশা আৰু বিশ্বাস আছে। আগলৈ তেখেতৰ অসমীয়া লিখনি যিখিনি আছে সেইখিনি সংগ্ৰহ কৰি আৰু এক সংগ্ৰহ ওলাব বুলি আমি আশা আৰু বিশ্বাসেৰে বাট চাই আছোঁ। ব্যুৰ ৰিপৰ্ট, অসম টুডে।